নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি মেডিয়েভেল আসাম হিষ্ট্ৰীৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত আমি আহোম ডাইনেষ্টিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আসাম হিষ্ট্ৰীৰ এই ছিৰিজটোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। The first question is, the founder of Ahom dynasty is, আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক হৈছে, and the correct option is option B, Sukafa. The next question is, the Ahom entered the Brahmaputra valley in which year? আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? And the correct option is option C, 1228. The next question is, for how many years did Ahom kingdom maintain its sovereignty in India? আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল হেতুৱে সুধিছে। And the correct option is option C, 600. আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। The next question is, the Ahom entered Assam through, আহোমসকলে অসমত কোন পথেদি প্ৰৱেশ কৰিছিল? And the correct option is option B, Patkai Pass. The next question is, the Ahom came from, আহোমসকল ক'ৰ পৰা আহিছিল? And the correct answer is option D, Mongmao in China. চীনৰ মংমাওৰ পৰা আহোমসকল আহিছিল। The next question is, the Ahoms are from which race? আহোমসকল কোন জাতিৰ? And the correct option is option A, Thai or Mongolian. The next question is, the first capital of Ahom was, আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? And the correct option is option C, Charaideo. The next question is, Charaideo was made capital of Ahom in which year? কোন চনত আহোমসকলে চৰাইদেউত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল? And the correct option is option C, 1253. The next question is, who created the post of বুঢ়াগোহাঁই and বৰগোহাঁই? বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ কোনে সৃষ্টি কৰিছিল? And the correct option is option A, Sukafa. The next question is, Sukafa died in, Sukafa কেতিয়া মৃত্যু হৈছিল? And the correct option is option D, 1268. The next question is, who was known as বামুণী কোঁৱৰ? বামুণী কোঁৱৰ বুলি কাক কোৱা হৈছিল? And the correct option is option B, চুডাংফা. চুডাংফাই এঘৰ বামুণৰ ঘৰত লালন পালন হৈছিল বাবে তেওঁ বামুণী কোঁৱৰ বুলিও জনা হৈছিল। The next question is, who was referred to as দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা বুলি কাক কোৱা হৈছিল? And the correct option is option A, চুহুংমুং. The next question is, the post of বৰপাত্ৰ গোহাঁই was created by, বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। And the correct option is option C, চুহুংমুং. The next question is, who was the first বৰপাত্ৰ গোহাঁই? প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? And the correct option is option B, কনচেং বৰপাত্ৰ গোহাঁই. The next question is, চদিয়াখোৱা গোহাঁই post was created during the reign of which Ahom king? কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোহাঁই নামৰ এটা পদ সৃষ্টি কৰা হৈছিল? And the correct option is option A, চুহুংমুং. The next question is, চদিয়াখোৱা গোহাঁই was a, শদিয়াখোৱা গোহাঁই কি আছিল? And the correct option is option C, frontier officer. The next question is, who was the officer assigned as a চদিয়াখোৱা গোহাঁই after annexation of চুতীয়া territory? চুতীয়া অঞ্চলৰ সংযুক্তিৰ পিছত শদিয়াখোৱা গোহাঁই হিচাপে কাক নিযুক্ত কৰা হৈছিল? And the correct option is option C, ফ্ৰাছেংমুং. The next question is, in which year first Muslim invasion of Ahom kingdom occurred? কোন চনত আহোম ৰাজ্যত প্ৰথম মুছলমান আক্ৰমণ হৈছিল? And the correct option is option C, 1527. The next question is, মূলা গাভৰু wife of ফ্ৰাছেংমুং
ডাইড ফাইটিং এগেইনষ্ট মূলা গাভৰু যি ফাচেংমুঙৰ পত্নী আছিল কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰে এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ তুৰ্বাক দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়াৰ তুৰ্বাক ইনভেডেড আছাম কোন চনত তুৰ্বাকে অসম আক্ৰমণ কৰিছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি 1532 দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট এ হিন্দু টাইটেল স্বৰ্গনাৰায়ণ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি চুহুংমুং দ্য নেক্সট কুৱেশ্যন ইজ মেজৰ পাৰ্ট অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোম ডিউৰিং দ্য ৰেইন অফ কছাৰী ৰাজ্যৰ প্ৰায়খিনি অংশ কাৰ শাসনকালত আহোমসকলৰ অধীনলৈ আহিছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ চুহুংমুং দ্য নেক্সট কুৱেশ্যন ইজ দ্য ফাৰ্ষ্ট এভাৰ চেঞ্চাছ টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ প্ৰথমবাৰৰ বাবে লোকপিয়ল কাৰ শাসনকালত হৈছিল এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি চুহুংমুং দ্য নেক্সট কুৱেশ্যন ইজ হু কইন দ্য টাৰ্ম স্বৰ্গদেউ স্বৰ্গদেউ শব্দটো প্ৰথমে কোনে আৰম্ভ কৰিছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ চুহুংমুং দ্য নেক্সট কুৱেশ্যন ইজ হুইচ আহোম কিং ষ্টাৰ্টেড ইউজিং চাকা এৰা কোনজন আহোম ৰজাই শকাব্দ ব্যৱহাৰ কৰিছিল দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ চুহুংমুং দ্য নেক্সট কুৱেশ্যন ইজ হুইচ আহোম কিং কনকিউৰ্ড চুতীয়া কিংডম কোনজন আহোম ৰজাই চুতীয়া ৰাজ্য জয় কৰিছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি চুহুংমুং চুহুংমুঙে 1524 চনত চুতীয়া ৰাজ্য জয় কৰিছিল দ্য নেক্সট কুৱেশ্যন ইজ হুইচ আহোম কিং ৱাজ ন'ন এজ গড়গঞা ৰজা কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলিও কোৱা হৈছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি চুকলেনমুং চুকলেনমুঙে তেওঁৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল সেইবাবে তেওঁক গড়গঞা ৰজা বুলি জনা হৈছিল দ্য নেক্সট কুৱেশ্যন ইজ হু শ্বিফটেড হিজ কেপিটেল টু গড়গাঁও আগৰ কুৱেশ্যনটোৰ লগতে ৰিলেটেড এইটো কোনজনে তেওঁৰ ৰাজধানী গড়গাঁও গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি চুকলেনমুং দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ ন'ন এজ খুৰা ৰজা নামেৰে কাক জনা হৈছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি চুকাম্ফা দ্য নেক্সট কুৱেশ্যন ইজ হু ইজ ন'ন টু বি দ্য লংগেষ্ট ৰুলাৰ অফ আহোম ডাইনেষ্টি কাক আহোমসকলৰ দীৰ্ঘতম শাসক বুলি জনা যায় এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি চুকাম্ফা তেওঁ প্ৰায় 51 বছৰ ৰাজত্ব কৰিছিল দ্য নেক্সট কুৱেশ্যন ইজ দ্য শ্বেপ অফ দ্য কইনছ অফ আহোম ৰেইন আহোম ৰাজত্বকালৰ মুদ্ৰাসমূহ কি আকৃতি আছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি অক্টাগনেল দ্য নেক্সট কুৱেশ্যন ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ আহোম কিংডম ৱাজ আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি মোমাই তামুলী বৰবৰুৱা দ্য নেক্সট কুৱেশ্যন ইজ দ্য পোষ্ট বৰফুকন এণ্ড বৰবৰুৱা ৱেৰ ক্ৰিয়েটেড বাই বৰফুকন আৰু বৰবৰুৱা পদ কোনে সৃষ্টি কৰিছিল এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি প্ৰতাপসিংহ দ্য নেক্সট কুৱেশ্যন ইজ হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ বুঢ়া ৰজা নিম্নলিখিত কোনজনক বুঢ়া ৰজা বুলিও জনা যায় এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি প্ৰতাপসিংহই বুঢ়া সময়ত বয়সস্থ সময়ত তেওঁ বুঢ়া ৰজা হৈছিল সেইবাবে তেওঁক বুঢ়া ৰজা বুলিও জনা যায় দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোম কিংডম আহোম ৰাজ্যৰ প্ৰথমজন বৰফুকন কোন আছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি লাংগি পানিচিয়া বৰফুকন দ্য নেক্সট কুৱেশ্যন ইজ চুচেংফাক কি নামেৰে জনা যায় এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি প্ৰতাপসিংহ চুচেংফাটো হৈছে এটা আহোম নাম আৰু প্ৰতাপসিংহটো হৈছে এইটো এটা হিন্দু নাম দ্য নেক্সট কুৱেশ্যন ইজ হু ইন্ট্ৰডিউচ পাইক ছিষ্টেম ইন আহোম কিংডম আহোম ৰাজ্যত কোনে পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি প্ৰতাপসিংহ দ্য নেক্সট কুৱেশ্যন ইজ হুইচ আহোম কিং ইজ ন'ন এজ ভগা ৰজা কোনজন আহোম ৰজাক ভগা ৰজা বুলিও জনা যায়
এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি চুৰামফা। এইটো ভগা ৰজাৰ কথা কৈছে, ভগনীয়া ৰজা বুলি আৰু এজনক কোৱা হয়, সেইটো পিছত আমি পাম। ভগা ৰজাটো হৈছে চুৰামফা। দ্য নেক্সট কুৱেশ্যন ইজ চুৰামফা ৱাজ দ্য ছন অফ, চুৰামফা কাৰ পুত্ৰ আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি প্ৰতাপসিংহ। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ ন'ন এজ নৰিয়া ৰজা, নৰিয়া অথবা অসুস্থ ৰজা বুলি কাক জনা হৈছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ চুটিনফা। দ্য নেক্সট কুৱেশ্যন ইজ দ্য হিন্দু নেম অফ চুটামলা ৱাজ, চুটামলাৰ হিন্দু নাম কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ আন এটা নাম আছিল চুটামফা, চুটামলা, আৰু চুটামলাটো হৈছে আহোম নাম, আহোম নেম। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজিম, হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন হিন্দু শাসক কোন আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি জয়ধ্বজ সিংহ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে এক্সামত। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়েৰ দ্য মোগলছ এটেক আহোম কিংডম ফৰ দ্য ফাৰ্ষ্ট টাইম, কোন চনত মোগলে পোনপ্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি 1615। দ্য নেক্সট কুৱেশ্যন ইজ দ্য ফাৰ্ষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল ৱাজ, আহোম আৰু মোগলৰ মাজৰ প্ৰথমখন যুদ্ধ কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি দ্য বেটেল অফ ভৰলী, ভৰলী যুদ্ধ। দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ দ্য ট্ৰিটি অফ অছুৰৰ আলি, অছুৰৰ আলি চুক্তি কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি পিচ ট্ৰিটি বিটুইন আহোম এণ্ড মোগল, আহোম আৰু মোগলৰ মাজত হোৱা এটা শান্তি চুক্তি। দ্য নেক্সট কুৱেশ্যন ইজ ইন জানুৱাৰী 1663 ট্ৰিটি অফ ঘিলাজাৰী ঘাট ৱাজ চাইন বাই আহোম উইথ দ্য মোগল কমাণ্ডৰ, 1663 চনৰ জানুৱাৰী মাহত ঘিলাজাৰী ঘাটৰ চুক্তিত কোনজন মোগল সেনাপতিৰ সৈতে আহোমসকলৰ স্বাক্ষৰ হয়? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি মীৰ জুমলা। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ কিং ইজ অলছ' ন'ন এজ ভগনীয়া ৰজা, কোন ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি জয়ধ্বজ সিংহ। দ্য নেক্সট কুৱেশ্যন ইজ ৰমণী গাভৰু ৱাজ দ্য ডটাৰ অফ, ৰমণী গাভৰু কাৰ জীয়ৰী আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি জয়ধ্বজ সিংহ। দ্য নেক্সট কুৱেশ্যন ইজ দ্য মোগল জেনেৰেল হু অকুপাইড গড়গাঁও ৱাজ, গড়গাঁও দখল কৰা মোগল সেনাপতিজন কোন আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি মীৰ জুমলা। দ্য নেক্সট কুৱেশ্যন ইজ আনাডাৰ নেম অফ চুপুংমুং, চুপুংমুঙৰ আন এটা নাম কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি চক্ৰধ্বজ সিংহ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে। ধন্যবাদ।